মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰে কৈছিলে যে ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকে অৰুণোদয় পাব বুলি কৈছিলে আৰু সেইটোৰ সুযোগ লৈ পেলাই ঠাই বিশেষকৈ ধুবুৰী অঞ্চলত বা আপোনাৰ হাইলাকান্দিতে হওক বা বৰপেটাতে হওক বা এইপিনে ধৰক গোৱালপাৰাতে হওক এনেকুৱা অঞ্চলত দেখিছোঁ যে বহুতে ৰেচন কাৰ্ড স্প্লিট কৰি পেলাই যে তেওঁলোকে দুটা পৰিয়াল তেওঁলোকে দেখাইছে। তেতিয়া এইটো স্বাভাৱিকতে এটা সন্দেহ এটা হৈছে যে এটা পৰিয়াল যে এনেকুৱা ধুবুৰী অঞ্চলৰ বা বৰপেটা বা গোৱালপাৰা অঞ্চলৰ যে এই পৰিয়ালবিলাক তাৰমানে সন্তানহীন পৰিয়াল নেকি। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই পৰিয়ালবোৰ যদি সন্তানহীন তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই, তেতিয়াহ'লে দুজন থাকিলেও তেওঁলোকৰ মানে পৰিয়ালক চাউলেই হওক বা অৰুণোদয় হওক যি সুবিধা পোৱাত পাবগৈ। আৰু যদি সন্তানহীন নহয় তেতিয়াহ'লে যে অৰুণোদয় স্বাৰ্থত যদি তেওঁলোকে স্প্লিট কৰি পেলাই ফেমিলি যদি তেওঁলোকে মেম্বাৰটো কমাইছে, সেইকাৰণে অসম চৰকাৰে এটা ইতিমধ্যে আদেশ জাৰি কৰিছে যে অতি কমেও 5জন আমাৰ হ'ব লাগিব, পৰিয়ালৰ সদস্য হ'ব লাগিব আৰু 5জন পৰিয়ালৰ সদস্য হ'লে আৰু তেওঁলোকৰ যদি ন্যূনতম আয় যদি 2 লাখতকৈ তলত তেতিয়াহ'লে আগন্তুক দিনত তেওঁলোকে অৰুণোদয় পাব। আৰু এই সিদ্ধান্তটো এইকাৰণে লোৱা হৈছে যিহেতু এনেকুৱাকৈ যিহেতু অসৎ প্ৰবৃত্তিৰে ৰেচন কাৰ্ড নতুনকৈ সৃষ্টি কৰিছিলে, যাৰ কাৰণে ধুবুৰীৰ এগৰাকী আমাৰ যোগান বিভাগৰ বিষয়াক ছাছপেনশ্যনো কৰা হৈছে আৰু ইয়াৰ লগত কোন কোন জড়িত থকা আছে তাক তেওঁলোককো আমি কোচ দিয়াৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছোঁ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰে কৈছিলে যে ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকে অৰুণোদয় পাব বুলি কৈছিলে আৰু সেইটোৰ সুযোগ লৈ পেলাই ঠাই বিশেষকৈ ধুবুৰী অঞ্চলত বা আপোনাৰ হাইলাকান্দিতে হওক বা বৰপেটাতে হওক বা এইপিনে ধৰক গোৱালপাৰাতে হওক এনেকুৱা অঞ্চলত দেখিছোঁ যে বহুতে ৰেচন কাৰ্ড স্প্লিট কৰি পেলাই যে তেওঁলোকে দুটা পৰিয়াল তেওঁলোকে দেখাইছে। তেতিয়া এইটো স্বাভাৱিকতে এটা সন্দেহ এটা হৈছে যে এটা পৰিয়াল যে এনেকুৱা ধুবুৰী অঞ্চলৰ বা বৰপেটা বা গোৱালপাৰা অঞ্চলৰ যে এই পৰিয়ালবিলাক তাৰমানে সন্তানহীন পৰিয়াল নেকি। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই পৰিয়ালবোৰ যদি সন্তানহীন তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই, তেতিয়াহ'লে দুজন থাকিলেও তেওঁলোকৰ মানে পৰিয়ালক চাউলেই হওক বা অৰুণোদয় হওক যি সুবিধা পোৱাত পাবগৈ। আৰু যদি সন্তানহীন নহয় তেতিয়াহ'লে যে অৰুণোদয় স্বাৰ্থত যদি তেওঁলোকে স্প্লিট কৰি পেলাই ফেমিলি যদি তেওঁলোকে মেম্বাৰটো কমাইছে, সেইকাৰণে অসম চৰকাৰে এটা ইতিমধ্যে আদেশ জাৰি কৰিছে যে অতি কমেও 5জন আমাৰ হ'ব লাগিব, পৰিয়ালৰ সদস্য হ'ব লাগিব আৰু 5জন পৰিয়ালৰ সদস্য হ'লে আৰু তেওঁলোকৰ যদি ন্যূনতম আয় যদি 2 লাখতকৈ তলত তেতিয়াহ'লে আগন্তুক দিনত তেওঁলোকে অৰুণোদয় পাব। আৰু এই সিদ্ধান্তটো এইকাৰণে লোৱা হৈছে যিহেতু এনেকুৱাকৈ যিহেতু অসৎ প্ৰবৃত্তিৰে ৰেচন কাৰ্ড নতুনকৈ সৃষ্টি কৰিছিলে, যাৰ কাৰণে ধুবুৰীৰ এগৰাকী আমাৰ যোগান বিভাগৰ বিষয়াক ছাছপেনশ্যনো কৰা হৈছে আৰু ইয়াৰ লগত কোন কোন জড়িত থকা আছে তাক তেওঁলোককো আমি কোচ দিয়াৰ কাৰণে